নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু 3000 মহিলাই লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য ইতিমধ্যে কেবা লাখো মহিলাৰ এই অৰুণোদয় আঁচনিৰ অধীনত সামৰি লোৱা পৰিলক্ষিত হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত বহু মহিলা কিন্তু এতিয়া বঞ্চিত হৈ আছে তেনে পৰিপ্ৰেক্ষিতত সেই সকল মহিলাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দিলে ভাল খবৰ এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা নতুনকৈ শিলচৰত 3000 মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন এতিয়াৰে পৰা অৰুণোদয় নোপোৱাকৈ নাথাকিব কোনো মহিলা যিসকল প্ৰকৃত হিতাধিকাৰীসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা আৰু শিলচৰবাসীৰ বাবে এই ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কৰিছে আজি শিলচৰত বিতৰণ কৰা হৈছে মহিলা উদ্যমিতা আঁচনিৰ চেক 10000 টকাৰ চেক আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত বিতৰণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই চেক বিতৰণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে ডাঙৰ মন্তব্য নতুনকৈ 3000 মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব শিলচৰত এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে যিসকল মহিলা অৰুণোদয় আঁচনিৰ লাভৰ পৰা বঞ্চিত হৈ আছিল সেইসকল মহিলাৰ বাবে আজিৰ দিনটোত ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ প্ৰতিটো প্ৰান্তত প্ৰতিখন জিলাত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ উদ্যমিতা আঁচনিৰ 10000 টকাকৈ চেক বিতৰণ ইতিমধ্যে অব্যাহত ৰাখিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোতো তেনে এক কাৰ্যসূচী বৰাক উপত্যকাৰ শিলচৰত ৰাখিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে আন এটা গুৰুত্বপূৰ্ণ ঘোষণা য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে যে আৰু 3000 মহিলাক অতিৰিক্তভাৱে অৰুণোদয় আঁচনিৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰ ইতিমধ্যে সাজু হৈ উঠিছে আৰু তাৰ বাবে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী যে এই অৰুণোদয় আঁচনিত সামৰি লোৱা হ'ব সেই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টতাৰে আজিৰ দিনটোত শিলচৰত উপস্থিত হৈ উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো এই মুহূৰ্তত শুনাই লৈছোঁ আমাৰ শিলচৰৰ বহুত মহিলা এতিয়াও অৰুণোদয় পোৱা নাই সেইকাৰণে আজি মই শিলচৰৰ ৰাইজৰ কাৰণে নতুনকৈ আৰু 3000 অৰুণোদয় মই দি থৈ গৈছোঁ যাতে দুখীয়া মানুহক দীপায়নে দি দিব পাৰে আগতে 30000 পাই আছে লগত আৰু 3000 যোগ হ'ব তাৰ মানে আমাৰ কাম কি যে মহিলাসকলক সহায় কৰা আজি মহিলাসকলক আমি মহিলা উদ্যমিতা লাখপতি বাইদেউ অৰুণোদয় ছোৱালীক নিযুত মইনা ক্লাছ 9ত চাইকেল ভাল ৰিজাল্ট কৰিলে স্কুটি আৰু সরকারি চাকরি পঞ্চায়েতত 50% মহিলার কারণে রিজার্ভেশন এতিয়া আমি অকল উন্নয়নে করা নাই আমি অকল মহিলাক টকা দিয়া নাই লগত আমি মহিলার জীবনের পরিবর্তনের কারণে কাম কৰিছো আমার শিলচৰৰ বহুত মহিলা এতিয়াও অৰুণোদয় পোৱা নাই সেইকাৰণে আজি মই শিলচৰৰ ৰাইজৰ কাৰণে নতুনকৈ আৰু 3000 অৰুণোদয় মই দি থৈ গৈছোঁ যাতে দুখীয়া মানুহক দীপায়নে দি দিব পাৰে আগতে 30000 পাই আছে লগত আৰু 3000 যোগ হ'ব তাৰ মানে আমাৰ কাম কি যে মহিলাসকলক সহায় কৰা আজি মহিলাসকলক আমি মহিলা উদ্যমিতা লাখপতি বাইদেউ অৰুণোদয় ছোৱালীক নিযুত মইনা ক্লাছ 9ত চাইকেল ভাল ৰিজাল্ট কৰিলে স্কুটি আৰু সরকারি চাকরি পঞ্চায়েতত
50% মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন। এতিয়া আমি অকল উন্নয়নে কৰা নাই, আমি অকল মহিলাক টকা দিয়া নাই, লগত আমি মহিলাৰ জীৱনৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছো। আমাৰ শিলচৰৰ বহুত মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। সেইকাৰণে আজি মই শিলচৰৰ ৰাইজৰ কাৰণে নতুনকৈ আৰু 3000 অৰুণোদয় মই দি থৈ গৈছো, যাতে দুখীয়া মানুহক দীপায়নে দি দিব পাৰে। আগতে 30,000 পাই আছে, লগত আৰু 3000 যোগ হ'ব। তাৰ মানে আমাৰ কাম কি যে মহিলাসকলক সহায় কৰা। আজি মহিলাসকলক আমি মহিলা উদ্যমিতা লাখপতি বাইদেউ, অৰুণোদয়, ছোৱালীক নিযুত মইনা, ক্লাছ 9ত চাইকেল, ভাল ৰিজাল্ট কৰিলে স্কুটি আৰু চৰকাৰী চাকৰি, পঞ্চায়তত 50% মহিলাৰ